নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। ASULMত চাকৰি আহিছে, গ্ৰেড 3 গ্ৰেড 4 হয়। ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ দিবলৈ যাব লাগে। যদি আপোনালোকে ইণ্টাৰভিউত পাছ হৈ যায়, ডাইৰেক্ট আপোনালোকে চাকৰি পাই যাব। কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, কোনো আপোনালোকৰ এপ্লাই ফিজ দিয়াৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ ডেট ঘোষণা কৰিছে, এইটো পোষ্টৰ বাবে এইটো তাৰিখত ইণ্টাৰভিউ হ'ব, এইটো পোষ্টৰ বাবে এইটো তাৰিখত ইণ্টাৰভিউ হ'ব। তেনেদৰে আপোনালোকৰ ডেট ঘোষণা কৰি দিছে। মই আপোনালোকক সম্পূৰ্ণ ন'টিছখন দেখাই দিম আৰু লগতে কেনেদৰে আপোনালোকে ইণ্টাৰভিউলৈ যাব, ক'ত যাব লাগিব, কি ডকুমেণ্টছ নিব লাগিব, মই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে লগতে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন কৰি ল'ব পাৰে বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু আপোনালোকে যে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। লগতে বন্ধু বান্ধৱী বৰ্তমান সময়ত যে শ্বেয়াৰ কৰা, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক ফেচবুক হোৱাটছআপ, যাতে সকলো বন্ধু বান্ধৱী ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আহিছে আছাম ষ্টেট আৰবান লাইভলিহুড মিছন ছ'চাইটি, যিটো কোৱা হয় ASLMত চাকৰি আহিছে। আৰু ইয়াৰ কাৰণে আপোনালোকক মই দেখিব পাৰিছে ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। লগতে এই ন'টিছখন আপোনালোকে দেখিব পাৰিছে 3 ছেপ্টেম্বৰ তাৰিখে ন'টিছখন মুকলি কৰি দিছে অফিচিয়েল ৱেবছাইটত। আৰু আপোনালোকে ইয়াত দেখিব পাৰিছে এইটো আপোনালোকে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত জব হয়। আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম লিখা আছে, অফিচ অফ দ্য চিটি মিছন আপোনালোকৰ মেনেজমেণ্ট ইউনিট। আপোনালোকে দেখিব পাৰিছে আছাম ষ্টেট আৰবান লাইভলিহুড মিছন ছ'চাইটি, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি আছে। 3 ছেপ্টেম্বৰ তাৰিখে এই ন'টিছখন আপোনালোকক প্ৰকাশ কৰি দিছে। ইয়াৰ আপোনালোকে মই সকলোখিনি ভেকেঞ্চিৰ কথা গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি আছে। মই এটা এটাকৈ ভেকেঞ্চি কেতিয়া ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, লগতে কি ডকুমেণ্টছ নিব লাগিব, চেলাৰী কিমান হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, মই সম্পূৰ্ণ ডিটেইলছ জনাই দিম। পোনপ্ৰথমে আপোনালোকক মই গ্ৰেড 3 পৰা ডিছকাছ কৰা হ'ব, সেইকাৰণে আপোনালোকে গ্ৰেড 4 খিনিও ডিছকাছ কৰা হ'ব মাজভাগত। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, যাতে আপোনালোকে কোনোবা এটা মিছ কৰি গ'লে আপোনালোকে ৱাকিং ইণ্টাৰভিউত গৈও লাভ নহ'ব। কিয়নো আপোনালোকে যে অকণো স্কিপ কৰি দিয়ে, কাৰণ আপোনালোকে তাৰ কোৱালিফিকেশ্যনটো ভালদৰে নাজানিবও পাৰে। চ' আপোনালোকে ভালদৰে কোৱালিফিকেশ্যনটো জানি ল'ব, বা আপোনালোকে ভালদৰে সকলোখিনি ডিটেইলছ জানিহে আপোনালোকে ৱাকিং ইণ্টাৰভিউতে যাব। ইয়াত প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে সেইটো হৈছে একাউণ্টৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 24/9/2024, মানে ছেপ্টেম্বৰ মাহৰ 24 তাৰিখে ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু টাইমটো হৈছে 11 বজাত। আৰু এইটো আপোনালোকে আছাম গভৰ্ণমেণ্টৰ জব হয়। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দেখিব পাৰিছে 23 পৰা 35 বছৰ পৰ্যন্ত কাৰণে যাব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ইন কমাৰ্চত হ'ব লাগিব। যদি আপোনালোকে কমাৰ্চত গ্ৰেজুৱেশ্যন কৰি দিছে, মানে BCom যদি পাছ কৰিছে 50% মাৰ্কৰ সৈতে, তেন্তে আপোনালোকে এই ৱাকিং ইণ্টাৰভিউত যাব পাৰে আৰু আপোনালোকে গৈ চাকৰিটো লাভ কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে দৰমহা দিয়া হ'ব 20,000 টকা পাৰ মান্থ। লগতে আপোনালোকৰ 20,000 টকাৰ লগত আপোনালোকৰ গ্ৰেড পে থাকিব, DA থাকিব, FA থাকিব, এনেদৰে আপোনালোকৰ বহুখিনি এলাউঞ্চ পাব। সেইসমূহৰ সৈতে মিলাই আপোনালোকৰ প্ৰায় 30,000 মানৰ ওচৰা ওচৰি আপোনালোকে দৰমহাসমূহ লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড বা কোৱালিফিকেশ্যন বা এজ ক্ৰাইটেৰিয়াসমূহ মিলিছে, তেতিয়া আপোনালোকে 24 ছেপ্টেম্বৰ তাৰিখে ৱাকিং ইণ্টাৰভিউতে যাব পাৰিব। লগতে কি ডকুমেণ্টছ নিব লাগিব, মই সেইখিনি ভিডিঅ' শেষৰ ফালে জনোৱা হ'ব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ পিছত 2 নম্বৰ যিটো ভেকেঞ্চি মুকলি কৰিছে হৈছে কম্পিউটাৰ অপাৰেটৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকৰ 25/9/2024, মানে ছেপ্টেম্বৰ মাহৰ 25 তাৰিখে ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা 23 পৰা 35 বছৰৰ ভিতৰত ছেমেই হয়। আৰু লগতে ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে আপোনালোকৰ কম্পিউটাৰত কৰা হ'ব লাগিব, বা BCA বা BBA আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব, মানে কম্পিউটাৰ এপ্লিকেশ্যন কৰা গ্ৰেজুৱেশ্যন কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। লগতে 2 বছৰীয়া এখন ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰ পিছৰ ভেকেঞ্চি হৈছে কমিউনিটি অৰ্গেনাইজেশ্যন। এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। আৰু ইয়াত আপোনালোকৰ 23 পৰা 35 বছৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। মিনিমাম 2 years আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। আপোনালোকে যে গভৰ্ণমেণ্টে এক্সপিৰিয়েঞ্চ লাগিব বা প্ৰাইভেটে এক্সপিৰিয়েঞ্চ লাগিব তেনেদৰে নহয়, আপোনালোকে যিহে নহওক গভৰ্ণমেণ্ট হ'লেও পাৰিব, প্ৰাইভেট এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব আবেদন কৰিব। আৰু দৰমহাসমূহ 14,000 পাৰ মান্থ দিয়া হ'ব। লগতে HR পলিচি মতে আপোনালোকক দৰমহা দিয়া হ'ব। এটা প্ৰাইভেট মানে আপোনালোকে এটা গভৰ্ণমেণ্ট ভেকেঞ্চি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড বা এপ্লাই নকৰাকৈ আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে ৱাকিং ইণ্টাৰভিউতে গৈ পেলাই আপোনালোকে ইণ্টাৰভিউটো দি চাকৰিসমূহ লাভ কৰিব পাৰিব। এটা বৃহৎ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকে সেই অপৰচুনিটি গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু ইণ্টাৰভিউ বাবে 11:30 পিছত যিসমূহ কেণ্ডিডেট পাবগৈ, তেওঁলোকৰ ইণ্টাৰভিউতে তেওঁলোকৰ এপ মানে একচেপ্ট কৰা নহ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ যিটো DC অফিচ আছে, তাত আপোনালোকে যাব লাগিব এই ইণ্টাৰভিউ দিবলৈ, হোজাই ডিষ্ট্ৰিক্টৰ DC অফিচত। আৰু অসমৰ সকলো জিলা সকলো কেণ্ডিডেট এই ইণ্টাৰভিউ দিবলৈ যাব পাৰিব। যে অকল হোজাইৰ পৰা পাৰিব তেনে নহয়, অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেণ্ডিডেটে আবেদনসমূহ বা ইণ্টাৰভিউতে গৈ ইণ্টাৰভিউ দি আপোনালোকে চাকৰি লাভ কৰা সুযোগ লাভ কৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে প্ৰতি ভিডিঅ'ত লগ পাম।